বৰপেটাত বহিৰাজ্যৰ ৬টকীয়া লটাৰী খেলৰ ৰমৰমীয়া বেহা। অবৈধ লটাৰী খেলৰ বিৰুদ্ধে আজি হঠাৎ বৰপেটা উত্তৰ আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত আটক ৩ বহিৰাজ্যৰ লটাৰী বিক্ৰেতা। বহিৰাজ্যৰ ৬টকীয়া লটাৰী বিক্ৰী কৰি আটক ভোলানাথ চৰকাৰ, লবচন চৰকাৰ আৰু তাপস সাহা। আৰক্ষীৰ অভিযানত ৩ অবৈধ লটাৰী বিক্ৰেতাৰ পৰা বৃহৎ পৰিমাণৰ বহিৰাজ্যৰ ৬টকীয়া লটাৰী কুপন, নগদ ধন, মোবাইল ফোনসহ যোৱাত ব্যৱহৃত আপত্তিজনক সা সামগ্ৰী জব্দ কৰে। উল্লেখ্য যে আৰক্ষীয়ে আটক কৰা এই ৩গৰাকী লোক কিন্তু এই অবৈধ লটাৰী ব্যৱসায়ৰ মূল ব্যক্তি নহয়। এই দৰিদ্ৰ লোকসকলক এটি কমিছন দি হাত দীঘল কিছু ব্যক্তিয়ে বৰপেটা ৰোডত অবৈধ লটাৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে। মহামান্য উচ্চ ন্যায়ালয়ে লটাৰী খেল নিষিদ্ধ কৰাৰ পিছতো বৰপেটাৰ দৰে একাংশ হাত দীঘল ব্যক্তিয়ে কাৰ আশীষ পুষ্ট হৈ এইদৰে বহিৰাজ্যৰ লটাৰী ৰমৰমীয়া বেহা চলাই আছে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এইসকল লটাৰী মাফিয়াক আৰক্ষীয়ে পাৰিবনে গ্ৰেপ্তাৰ কৰিব, নে এইদৰে এইসকল পুথি খলিহনাৰ দৰে সাধাৰণ দৰিদ্ৰ চেলাৰক গ্ৰেপ্তাৰ কৰি বাহ ল'ব, তাক লৈ এতিয়া সচেতন মহলৰ প্ৰশ্ন।
পুলিশে ধরছে, কিমানজন ধরছে? 3 জন মানুষ ধরছে। ইয়াত কি অৱস্থাত আছিল? সিভিল ড্রেসত আইছি, পুলিচ আহিছিল তেওঁলোকক ক'ত লৈ গ'ল? এজনে থানাত লৈ গেল। প্ৰতিদিনে বিক্ৰী হৈ থাকে না লটাৰী? প্ৰতিদিনে বিক্ৰী হৈ থাকে। কি কি বিক্ৰী কৰে? 6 টাকা দামের টিকিট বিক্রি করে থাকে, তীর খেলা বিক্রি করে থাকে। হ্যাঁ, মানে কেইজনক ধৰিছে? 3 জন ধরছে, 3 জন। 3জন ধৰিছে পুলিচে। তেওঁলোকৰ নাম জানা নেকি? নাম না জানাই, এনে ক'ত ক'ত এনে বিক্ৰী হয়? এই ব্যাগে দিয়ে বিক্রি করে থাকে। এইটো কি বজাৰ? এটা চাউল বাজার, চাউল বজাৰ। বরপটা চাউল বাজার।